নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত মাদক দ্ৰব্য সেৱনৰ ফলতেই বহু পৰিয়াল আৰু বহু জীৱন ধ্বংসৰ মুখলৈ গৈ আছে। আপোনাৰ স্বামী বা সন্তানে যদি মাদক দ্ৰব্য সেৱন কৰিছে বা মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ ঘৰত অশান্তি কৰিছে বা আপোনাৰ সন্তানে যদি ঘৰৰ কথা নুশুনি বেয়া সংগত পৰি ঘৰত কাজিয়া পেচাল কৰি বিপথে পৰিচালিত হৈছে তেনে এই উপায় কৰক। 11 দিনতে যিকোনো মাদক দ্ৰব্যৰ আসক্তিৰ পৰা আঁতৰি পৰিব আৰু বেয়া দুষ্ট সংগত পৰি যি অনৈতিক কাৰ্যকলাপত লিপ্ত হৈছিল সেইবোৰৰ পৰা আঁতৰি আহিব। বৰ্তমান সময়ত খুব কম দিনৰ ভিতৰত যুৱ প্ৰজন্মৰ বহুতেই মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ ভৱিষ্যত ধ্বংস কৰাৰ উপক্ৰম হৈছে। ড্ৰাগছ, মদ, ভাং, হিৰোইন আদিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ সেৱন কৰি ঘৰৰ লগতে সমাজত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে, যাৰ ফলত বহু ভাল আৰু ভদ্ৰ মানুহৰ সন্তানেও কেতিয়াবা কিছুমান সমাজত অনৈতিক কাৰ্যকলাপ কৰি কলংকিত হৈ নিজৰ লগতে সমাজত অনিষ্ট কৰে। আপোনাৰ স্বামী বা সন্তানে যদি মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে সময় থাকোঁতেই আজিৰ ভিডিঅ'টোত কোৱা উপায়টো কৰক। 11 দিনতে তেওঁলোকে মাদক দ্ৰব্যৰ প্ৰতি একেবাৰে আসক্তি নাইকিয়া হৈ সম্পূৰ্ণৰূপে এইসমূহ বস্তুৰ পৰা আঁতৰি থাকিব। আপোনাৰ সন্তান বা স্বামী যদি ভাল পথলৈ আনিব বিচাৰে আৰু নিচাজাতীয় দ্ৰব্য ভক্ষণ কৰাৰ পৰা দূৰত থকাটো কামনা কৰে তেনে মনে মনে আপোনাৰ ঘৰতে এই উপায় কৰক। এই সমস্যাৰ পৰা সম্পূৰ্ণ 11 দিনৰ ভিতৰতে মুক্ত পাই সুখী হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নিজৰ ঘৰতে মনে মনে কি উপায় কৰি মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত ব্যক্তিক আসক্তি নাইকিয়া কৰিব পাৰি। উশৃংখল চৰিত্ৰৰ সন্তানক কেনেকৈ উপায় কৰিব পাৰিলে সকলো বেয়া অভ্যাস ত্যাগ কৰি মাক বাপেকৰ কথামতে চলিব আৰু মাক দেউতাকৰ কথা শুনিব। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি আপোনাৰ ঘৰতো যদি মাদক দ্ৰব্যৰ প্ৰতি আসক্তি থকা বা আকৰ্ষিত হোৱা ব্যক্তি আছে বা সদস্য আছে তেওঁলোকৰ বাবে এই উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক নিজৰ ঘৰতে কি উপায় কৰিব পাৰিলে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি নাইকিয়া কৰিব পাৰে ব্যক্তিৰ জীৱনত। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত শ্ৰী হনুমতেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। নিচাজাতীয় খাদ্য সেৱন কৰাৰ ফলতেই বহু ব্যক্তিৰ জীৱনলৈ অন্ধকাৰ নামি আহে। নিচাজাতীয় খাদ্য বা মাদক দ্ৰব্য সেৱনৰ ফলতেই বহু ব্যক্তিয়ে সমাজত অনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ নিজৰ লগতে সমাজৰ অনিষ্ট সাধন কৰে। বহুজনৰ সংসাৰ ভাগি স্বামী স্ত্ৰীৰ মাজত সংঘাত হৈ পৰিয়ালৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। বহুজনে বাটৰ ভিক্ষাৰীৰ দৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই বহু কম বয়সীয়া ব্যক্তিয়ে অকালতে জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা পৰিৱেশৰো সৃষ্টি হৈছে। বৰ্তমান সময়ত সমাজ ধ্বংস হোৱাৰ মূল কাৰণ হৈছে নিচাজাতীয় দ্ৰব্য সেৱন। এই নিচাজাতীয় দ্ৰব্যৰ প্ৰতি যি এবাৰ আকৰ্ষিত হয় বা যিজনে নিচাজাতীয় দ্ৰব্য সেৱন কৰে অকল যে তেওঁৰেই অনিষ্ট হয় সেয়া নহয়, তেওঁৰ লগতে পৰিয়াল, ওচৰ চুবুৰীয়া আৰু সমাজৰো ক্ষতি সাধন হয়। যি এবাৰ এই ক্ষেত্ৰত আকৰ্ষিত হয় তেওঁক সময় থাকোঁতেই যদি নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰ কৰা নহয় তেনে তেওঁৰ দ্বাৰা এদিন ভয়ানক বিপদৰ সন্মুখীন হোৱাটো একেবাৰে সত্য। আপোনাৰ ঘৰতো যদি কোনো সদস্য নিচাজাতীয় দ্ৰব্য সেৱন কৰে বা নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে আপোনাৰ স্বামী, পুত্ৰ যিয়েই নহওক কিয় তেওঁক যদি সময় থাকোঁতেই এই অভ্যাসৰ পৰা আঁতৰ কৰিব বিচাৰে তেনে আমি আজিৰ ভিডিঅ'ত কোৱা উপায়টো এবাৰ কৰক। 11 দিনৰ ভিতৰতে নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। উপায়টো কৰাৰ 11 দিনৰ পাছত সেই ব্যক্তিয়ে নিচাজাতীয় দ্ৰব্য দেখিলে ঘৃণা উপজিব। সেই নিচাজাতীয় দ্ৰব্যলৈ তেওঁ ঘিণ কৰিব। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বহু এনেধৰণৰ ব্যক্তি আছে যি ৰাতিপুৱা কামলৈ যাওঁতে ঠিকেই থাকে, কিন্তু গধূলা কামৰ পৰা ঘূৰি আহোঁতে তেওঁ কামৰ পৰা পোৱা পইচাৰ অপব্যৱহাৰ কৰি নিচাজাতীয় দ্ৰব্য সেৱন কৰি ঘৰলৈ আহোঁতে তেওঁৰ ৰঙেই সলনি হৈ পৰে।
নিচাজাতীয় দ্ৰব্য খাই আহি তেওঁ পত্নীৰ ওপৰত ৰজা হৈ পৰে আৰু পত্নীক মাৰধৰ কৰে। ওচৰ চুবুৰীয়াৰ ওপৰত গালি গালাজ কৰি পৰিৱেশ বিনষ্ট কৰে। এনে ক্ষেত্ৰত বহুতৰ সংসাৰ ভাগি থানবান হয়। পত্নীয়ে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত যদি আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰে তেনে 11 দিনৰ ভিতৰত সম্পূৰ্ণ সুফল পাব। উপায়টো মনে মনে পত্নীয়ে কৰিব লাগিব, যাতে সেই দ্ৰব্য বা সেই নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তিয়ে যাতে এই কথাটো গম নাপায়। উপায়টো কৰোঁতে সেই ব্যক্তিয়ে গম নোপোৱাকৈ কৰিব পাৰিলে অতি মংগল হয়। বহুতত দেখা যায় যে মাক দেউতাকে বহু কষ্ট কৰি নিজৰ সন্তানক ভাল মানুহ কৰিবৰ বাবে নিজৰ সাঁচতীয়া ধন খৰচ কৰি দূৰণিৰ ভাল স্কুল কলেজত পঢ়িবলৈ পঠায়। কিন্তু সন্তানে দুষ্ট সংগত পৰি কলেজত মাক দেউতাকৰ কষ্টৰ কথা পাহৰি সেই মাক দেউতাকে পঢ়াৰ খৰচ দিয়া টকাৰে বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰি চৰিত্ৰ নষ্ট হোৱাৰ লগতে ধন টকা পইচাৰ বিপথে খৰচ কৰি মাক দেউতাকক ধ্বংস কৰে। এনে ক্ষেত্ৰত যদি তেনে ব্যক্তিৰ বাবে এই উপায় কৰে তেনে সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰে সেই সন্তানক। ইয়াৰ উপৰিও আপোনাৰ সন্তানে যদি ঘৰত কাৰো কথা নুশুনি হাই কাজিয়া আৰু বেয়া বন্ধুৰ সংগত পৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে তেনে এই উপায় কৰক। সম্পূৰ্ণৰূপে আপোনাৰ সন্তান ভাললৈ আহিব আৰু আপোনাৰ কথা শুনিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি উপায়টোৰ বিষয়ে জানো আহক। আপুনি এই উপায়টো মঙ্গলবাৰৰ দিনা ৰাতি কৰিব লাগিব। আন্ধাৰত কৰিলে সুফল পোৱা যায়। মঙ্গলবাৰে ৰাতি আপুনি স্নান কৰিব। স্নান কৰাৰ পাছত বাবা হনুমানৰ ফটো বা মূৰ্তিৰ ওচৰত এগছি পঞ্চমুখী প্ৰদীপ জ্বলাব। আপুনি দিনৰ ভাগত কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। আপুনি যদি উপায়টো কৰাৰ কথা ভাবে তেনে দিনত মাছ মাংস কণী আদি ব্যৱহাৰ নকৰিব। ৰাতি যেতিয়া উপায়টো কৰিব সেইদিনা আপুনি পাৰিলে খাদ্য নোখোৱাকৈ থাকিব পাৰিলে ভাল। উপায়টো কৰিবলৈ আপোনাক কেইটামান বস্তু লাগিব। আপোনাক প্ৰথম লাগিব 5 গ্ৰাম চফ্ট গুটি, 11টা লং ল'ব। লংকেইটা নিখুঁত হ'ব লাগে, চাব যাতে ভগা চিগা নহয়। 11টা জালুক ল'ব আৰু 7টা শুকান জলকীয়া ঠাৰি থকা ল'ব। যেতিয়া আপুনি স্নান কৰি বন্তিগছ বাবা হনুমানৰ ওচৰত জ্বলাব তেতিয়া আপুনি এই বস্তুকেইটা আৰু এখন ৰঙা কাপোৰ আৰু ৰঙা সূতাৰে এটা গুলি আৰু এটা বেজী লৈ যাব। আপুনি হনুমানজীৰ ওচৰত এই বস্তুকেইটা থৈ বাবা হনুমানৰ 12 নাম মনতে স্মৰণ কৰিব। নামসমূহ উচ্চাৰণ কৰোঁতে যাতে আপুনি হনুমানৰ ছবিটো নিজৰ হৃদয়ত হৃদয়ংগম কৰিব পাৰে বা আঁকি ল'ব পাৰে তাৰ প্ৰতি ধ্যান দিব। বাবা হনুমানৰ 12 নাম হৈছে ওম শ্ৰী হনুমতেই নমঃ, ওম অঞ্জনী সুতায় নমঃ, ওম বায়ুপুত্ৰায় নমঃ, ওম মহাবলায় নমঃ, ওম ৰামেষ্ঠায় নমঃ, ওম ফাল্গুনায় নমঃ, ওম পিণ্ডাচায় নমঃ, ওম অমৃত বিক্ৰমায় নমঃ, ওম সীতাশোক নিবাৰণায় নমঃ, ওম উদিত বিক্ৰমায় নমঃ, ওম লক্ষণায় প্ৰাণদাতায় নমঃ, ওম দশগ্ৰীৱসায় দপায় নমঃ। এনেকৈ আপুনি হনুমানৰ 12 নাম স্মৰণ কৰিব বা জপ কৰিব। সেই সময়ত বাবা হনুমানক আপুনি প্ৰণাম জনাই আপুনি যি কামৰ বাবে উপায়টো কৰিছে সেই কামটোৰ কথা পুনৰ ক'ব। আৰু নদীৰ পানীয়ে যেনেকৈ আপোনাৰ টোপোলাটো উটাই নিছে ঠিক তেনেকৈ আপুনি উপায় কৰা ব্যক্তিজনৰ মনৰ পৰা যাতে সেই আসক্তি বা সেই বেয়া ভাৱবোৰ আঁতৰাই নিয়ে সেই কথা তেওঁক জনাব। ইয়াৰ পাছত আপুনি টোপোলাটো উটাই দি ঘৰলৈ ঘূৰি আহিব। বাবা হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। আনহাতে মঙ্গলবাৰটো হৈছে বাবা হনুমানক পূজা কৰা দিন। কলিযুগত যদি বাবা হনুমানৰ নামত কিবা উপায় বা পূজা প্ৰাৰ্থনা কৰা হয় তেনে ফল সোনকালে প্ৰাপ্তি হয়। আপুনি যদি এই উপায়টো সম্পূৰ্ণ শুদ্ধভাৱেৰে বাবা হনুমানৰ নামত মঙ্গলবাৰে কৰিব পাৰে তেনে আপোনাৰ ঘৰত যি অশান্তি পাই আছে অৰ্থাৎ আপোনাৰ স্বামী বা পুত্ৰই যি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি আহি আছে বা আকৰ্ষিত হৈ আছে সেই আকৰ্ষণৰ ভাৱবোৰ নাইকিয়া হ'ব বাবা হনুমানৰ কৃপাত। আপুনি এই কামটো কৰক, নিশ্চয় 11 দিনৰ ভিতৰত আপুনি সুফল পাবলৈ সক্ষম হ'ব। হনুমান হৈছে সংকটমোচন। যিকোনো সংকটৰ পৰা ৰক্ষা পৰিবলৈ আপুনি হনুমানক ভক্তি কৰিব লাগিব। আপুনি যদি শুদ্ধভাৱে এই উপায়টো কৰিব পাৰে
তেনে বাবা হনুমানৰ কৃপাত এই মহা সংকটৰ পৰা আপুনি নিশ্চয় উদ্ধাৰ হ'ব আৰু যি ব্যক্তিৰ বাবে কৰিছে তেওঁ খুব কম দিনৰ ভিতৰত উদ্ধাৰ হ'ব তেওঁৰ সকলোবোৰ বদ অভ্যাস সেই দিনটোৰ পৰা নাইকিয়া হ'ব লাহে লাহে তেওঁ ভাললৈ আহিব আপুনি বিপদমুক্ত হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল এই উপায়টো যদি আপুনি কৰিব পাৰে নিশ্চয় আপুনি সুফল পাবলৈ সক্ষম হ'ব সম্পূৰ্ণ শুদ্ধভাৱে আৰু বিশ্বাসেৰে কৰক বাবা হনুমানৰ কৃপাত আপুনি আপোনাৰ ফল পাবই পাব আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ